মৰিয়নি নকছাৰী দেবৰাপাৰ চাৰিআলিত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। কেইবা লাখ টকাৰ ড্ৰাগছ জব্দ যোৰহাট আৰক্ষীৰ দ্বাৰা। মৰিয়নিৰ পিছত এবাৰ নকছাৰী দেবৰাপাৰ চাৰিআলিত ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মতিবুল হুছেইনক। দেবৰাপাৰ চাৰিআলিত যোৰহাটৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে কুখ্যাত সৰবৰাহকাৰী মতিবুল হুছেইনক। দেবৰাপাৰ আৰক্ষী চকীৰ নাতি দূৰতেই দীৰ্ঘদিনৰে পৰা সৰবৰাহকাৰীটোৱে দেবৰাপাৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে। ইতিমধ্যে আমি অৱগত হৈছোঁ নকছাৰী দেবৰাপাৰ চাৰিআলি মাজমজিয়াত ইতিমধ্যে আৰক্ষীৰ অভিযান চলায়। ইতিমধ্যে আচলতে এজন ড্ৰাগছ আচলতে মাফিয়া তেখেতলোকে আচলতে কৰায়ত্ব কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। গতিকে তেখেতক আচলতে হাতলৈ ধৰিবলৈ আচলতে সক্ষম হৈছে। গতিকে আৰক্ষী এই পদক্ষেপ আমি আদৰণি জনাইছোঁ। তাৰ লগতে এটা ক'বলৈ যিটো সময়ত আচলতে সমাজৰ এক আচলতে ব্যাধি স্বৰূপ, যিটো আচলতে যি বিষয়ে আচলতে সমাজখনক আচলতে বিষবস্ত্ৰ বিয়পায়, তাৰ লগে লগে আচলতে উঠি অহা প্ৰজন্মই আচলতে বাৰে প্ৰতি আচলতে আমি কওঁ যে আচলতে যি সময়ত আচলতে ড্ৰাগছে আচলতে সমাজত আচলতে কবলত পৰি আচলতে ড্ৰাগছে আচলতে সমাজৰ এক ব্যাধিলৈ আচলতে পৰিণত হৈছে। তেনে সময়ত আচলতে নকছাৰীৰ এক অঞ্চলত এনেধৰণৰ আচলতে কলা বজাৰ তেওঁলোকে আচলতে সৃষ্টি কৰিছে। গতিকে এই আচলতে মাফিয়াসকলক আচলতে নাকি লগাই আচলতে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা আচলতে নকছাৰী অঞ্চলত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা এনেধৰণৰ আচলতে কলা বেপাৰ কলা বজাৰ আচলতে কোনো কাৰণতে আমি ছাত্ৰ সন্থা আচলতে সহ্য নকৰোঁ। আৰু এটা স্পষ্ট কথা যে আচলতে আৰক্ষীক এটা আচলতে দাবী জনাম যে আচলতে তেওঁ যাতে আচলতে কোনো যাতে আচলতে আইনত যাতে সুৰুঙাই যাতে আচলতে তেওঁ যাতে আচলতে মুকলি হাতত ওলাই আহিব না, কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দোষী আচলতে কঠোৰৰ পৰা আচলতে কঠোৰতম শাস্তি বিহা আচলতে ব্যৱস্থা কৰিব লাগিব। তাৰ লগে লগে এইটো ক'ব লাগিব যে আচলতে কেৱল মাত্ৰ এনেকুৱা ধৰণৰ ঘটনা আচলতে এয়াই নহয়। আমি সৌদিনা আচলতে দেখিবলৈ পাইছোঁ মৰিয়নি অঞ্চলটো আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে নকছাৰী আচলতে বিভিন্ন অঞ্চলত আচলতে এচাম আচলতে বেপাৰীয়ে আচলতে এনেধৰণৰ আচলতে ব্যৱসায় কৰি আমাৰ যুৱ প্ৰজন্মক আচলতে ধ্বংসৰ গৰাখলৈ ঠেলি নিছে। গতিকে এই ক্ষেত্ৰত আচলতে যিসকল আচলতে জড়িত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি ইতিমধ্যে আচলতে সদৌ অসম ছাত্ৰ সন্থাই আচলতে বৰ্ষ যোৱাৰ বাবে আছে। ইতিমধ্যে আমি ড্ৰাগছ বিৰোধী আচলতে এখন সংগ্ৰাম ইতিমধ্যে আচলতে আমি আগুৱাই লৈ গৈছোঁ। আমি ইতিমধ্যে আচলতে বিভিন্ন সজাগতামূলক আচলতে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ লগে লগে এইখিনিতে আমি ক'ম যে আচলতে আৰক্ষীক আমি ভৱিষ্যত দিনত এনেধৰণৰ আচলতে অভিযানত যেনেদৰে আচলতে সহযোগিতা আগবঢ়াবলৈ পুনৰ আমি সহযোগিতা আগবঢ়াম। গতিকে দোষীক কিন্তু কঠোৰ শাস্তি হ'ব লাগিব। কোনো কাৰণতে আচলতে দোষী যাতে হাৰি যাব না, তাৰ কিন্তু ব্যৱস্থা আৰক্ষীয়ে কিন্তু আচলতে কঠোৰভাৱে কৰিব লাগিব। নিশ্চিতভাৱে আচলতে আৰক্ষী থানাৰ পৰা খুব নিলগতে ঘটনাটো সংঘটিছে। গতিকে প্ৰথম কথা আৰক্ষী প্ৰশাসনৰ ইয়াত যে টহলদাৰীতা প্ৰয়োজনীয়তা আছে, তাৰ লগে লগে আৰক্ষী যে কঠোৰ হ'ব লাগিব এই কথাটো এই ঘটনাটো আচলতে প্ৰমাণ কৰিছে। গতিকে আমি আৰক্ষীক আচলতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাম যে তেওঁলোকে আচলতে কঠোৰভাৱে এনেধৰণৰ পদক্ষেপ আচলতে গ্ৰহণ কৰক, যাতে কোনো কাৰণতে এনেধৰণৰ আচলতে যাতে বিষয়সমূহে যাতে আমাৰ যাতে সামাজিক যাতে আচলতে বাতাবৰণ যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ লগতে যাতে উঠি অহা প্ৰজন্মক যাতে কোনো ধৰণৰ আচলতে ধ্বংস যাতে কৰিব নোৱাৰে, এনেধৰণৰ আচলতে বেপাৰীসকল আচলতে নাকি লগাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। হয়, আচলতে নকছাৰী সমাজ জীৱনৰ লগত জড়িত দেবৰাপাৰ চাৰিআলি মাজমজিয়াত দেবৰাপাৰ আৰক্ষী চকীৰ কেইফালৰ মাত্ৰ আঁতৰত থকা এগৰাকী ব্যক্তিৰ ঘৰত আচলতে যেনেদৰে আজি আমি জানিব পৰাতে যে নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হৈছে, এই কথাটো আচলতে আমি নকছাৰী সমাজ জীৱনৰ লগতে সচেতন সকলৰ লগতে আমি সদৌ টাইম ছাত্ৰ সন্থা আমি আচলতে এই কথাটোত আমি তীব্ৰভাৱে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। নকছাৰী আৰক্ষী চকী কেইফালৰ মাত্ৰ আঁতৰত নকছাৰী সমাজ জীৱনত যদি এনেদৰে যদি নিষিদ্ধ ড্ৰাগছৰ যদি আচলতে বেহা চলিবলৈ হয়, যি ড্ৰাগছে এফালে নৱপ্ৰজন্মক আচলতে গুৰ গাখেৰে গ্ৰাস কৰিছে, তেওঁলোকক আচলতে পংগু কৰি পেলাইছে, তেওঁলোকৰ চিন্তা ভাৱনা শক্তি সামাজিক শক্তি সামাজিক চিন্তা পংগু কৰি পেলাইছে। সেই নিষিদ্ধ ড্ৰাগছ যদি আজি দেবৰাপাৰ চাৰিআলিত যদি এনেদৰে উপলব্ধ হৈছে, এই ক্ষেত্ৰত আচলতে অসম আৰক্ষীক তেওঁলোকে যে সক্ৰিয় হ'বলৈ হ'ল, তেওঁলোকে যে অধিক উৎসাহেৰে অধিক সক্ৰিয়ভাৱে কাম কৰিব সেই কথা আচলতে বুজাই দিছে। আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী যিখন অভিযান, সেই অভিযানখনক আমি সদায় আমি সমৰ্থন কৰি আহিছোঁ, সহযোগ কৰি আহিছোঁ। আমি পুনৰবাৰ আমি অসম আৰক্ষীক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ড্ৰাগছ বিৰোধী যিখন অভিযান আছে সেই অভিযানখন পুনৰ আৰম্ভ কৰক। নকছাৰী মাজমজিয়া দেবৰাপাৰ চাৰিআলিৰ পৰা আপোনালোকে আৰম্ভ কৰক। আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে সমূহ দল সংগঠনৰ লগতে সকলো ৰাইজে যাতে আপোনালোকক সমৰ্থন কৰিব সেয়ে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু তাৰ লগে লগে মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়তে নিষিদ্ধ ড্ৰাগছ য'ত আমাৰ আচলতে আৰক্ষীয়ে ধৰে জব্দ কৰে, সেই মানুহসকলক আছে সমাজৰ পৰা একাষৰীয়া কৰা হয়। গতিকে আমিও অনুৰোধ জনাইছোঁ এই ব্যক্তিগৰাকী আচলতে যোনটো জামাতত আছে বা যোনখন সমাজত আছে, সেই তেওঁলোকৰ সমাজৰ লোকসকলে যাতে তেওঁলোকক এঘৰীয়া কৰি দিয়ে, দৃষ্টান্ত যাতে দাঙি ধৰে যে অনাগত দিনত এনেধৰণৰ ব্যৱসায় কৰিবলৈ যাতে কোনোবাই ভাবিবলগীয়া হয়, তেওঁলোকক সামাজিকভাৱে একাষৰীয়া কৰি আচলতে তেওঁলোকক এটা শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NJ Media।
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ